অসমীয়া নৱবৰ্ষ আৰম্ভ হৈছে। এই ৰহা চকীটো জ্যেষ্ঠসকলক ফুলাম গামোচাৰে সময় জনাই আশীৰ্বাদ লৈ আহিছে। কি ক'ব? আমি তাৰমানে এইটো আমি এই আজিৰ পৰা মানে এই বছৰৰ পৰা আমি এইটো আগতে আছিলে, কিন্তু আগতে আছিলে যদিও ধৰক কিছু বছৰ আমাৰ এইটো বিলুপ্তি হৈছে। গতিকে এইটো বছৰৰ পৰা আমি আকৌ মানে গতানুগতিক পৰম্পৰা হিচাপে মানে আগুৱাই নিব বিচাৰিছোঁ। আমি প্ৰথমতে ধৰক আমি জ্যেষ্ঠসকলক মাতি আনি তেখেতলোকক আমি এটা সন্মান জনাই তেখেতলোকৰ পৰা এটা আশীষ লৈ আমি এটা ধৰক এটা গছৰ তলতে এটা বিহু প্ৰত্যেক বছৰে আমি তেনেকুৱা তাতকৈ ধৰক আমি কেনেকুৱা ধৰণৰ আগুৱাই নিব পাৰোঁ, কিমান আগুৱাই নিব পাৰোঁ আমি এইটো ক'ব নোৱাৰোঁ, কিন্তু তথাপি চেষ্টা কৰিম আমি প্ৰত্যেক বছৰে। প্ৰথম প্ৰয়াস। এনে আপোনালোকৰ বিহু কমিটিৰ নামটো কি আছে? বিহু কমিটি বুলি নহয়, আমাৰ এইটো গাঁৱৰ ৰহাচকী গাঁৱৰ ৰাইজ হৈ কৰে মানে ৰহাচকী গাঁৱৰ ৰাইজ হৈ কৰিছে। ঠিক আছে। আৰু আগৰ যেতিয়া গছতলৰ বিহু আছিলে, এতিয়াতো গছতলৰ বিহু নাই, এতিয়া গৈ পেলাই ষ্টেজ পালেগৈ। সেইকাৰণে এইটো আগৰ পৰম্পৰাটো আমি মানে ৰাখিব বিচাৰোঁ। আগৰ পৰম্পৰাটো ৰক্ষা কৰিছে, ৰক্ষা কৰিবৰ কাৰণে এইটো প্ৰয়াস কৰিছোঁ আৰু প্ৰথম আমাৰ পদক্ষেপ মানে ৰহাচকী ৰাইজ আৰু।